চিনেমাখন বেংগলৰ পৰা তেওঁলোকে তৈয়াৰ কৰিবলৈ লৈছে। গ্ৰীভছ মিডিয়া এণ্ড প্ৰডাকশ্যন আৰু বৰ্ষা মুভিজৰ বেনাৰত তেওঁলোকে সংযোজিত হৈ আৰম্ভ কৰিব বিচাৰিছে। মহম্মদ ফাৰুকুদ্দিন প্ৰডিউচাৰ আৰু শ্ৰী প্ৰীতম তেওঁ খুব ভাল এজন মিউজিক ডিৰেক্টৰ। জুবিনে আগতে বহুত গান গাইছে শ্ৰী প্ৰীতমৰ লগত। তেওঁ ষ্টৰিটোও লিখিছে আৰু জুবিনৰ লগত আচলতে খুব আৱেগিকভাৱে তেওঁ জড়িত। সেইকাৰণে ষ্টৰিটো তেওঁ লিখিছে, মিউজিক ডিৰেকশ্যনো ডাইৰেকশ্যনো তেওঁৱেই কৰিব। অসম আৰু ৱেষ্ট বেংগলৰ বিভিন্ন পটভূমিত চিনেমাখন তৈয়াৰ হ'ব। লোকেশ্যনো তেনেদৰে থাকিব। লাভ ইউ জুবিন দা চিনেমাখনৰ নাম। গতিকে নামটো শুনিলেই গম পায় যে তেওঁলোকৰ মৰম, তেওঁলোকৰ ভালপোৱাখিনিয়ে দিব বিচাৰিছে জুবিনক। আৰু তেনেদৰেই কোনেও সেই শ্ৰদ্ধাঞ্জলি শব্দটো তেওঁলোকে ক'ব বিচৰা নাই। গতিকে সেই মৰমখিনিয়ে দিব বিচাৰিছে। আৰু জুবিনৰ মই কাহিনীটো জানো যদিও এতিয়া কৈ দিবতো নোৱাৰি, কিন্তু খুব ভাল পোৱা এজন নায়কজনে খুব ভাল পায় জুবিনক। সেইটোৱে মানে সেই ভাল পোৱাটোকে তেওঁ খেদি ফুৰে। সেইটোৱে এটা কাহিনীৰ মানে মূল পটভূমিটো সেইটোৱে। আৰু গতিকে জুবিনৰ আনৰিলিজড 2টা গান ইয়াত মুক্তি পাব। গতিকে সেইটো এটা ডাঙৰ কথা। শ্ৰী প্ৰীতমৰ লগত আছিল আৰু আমাৰ পুৰণা বন্ধু নৱ আৰু বাপিদাৰ লগত আছিল এই গীতটোত। গতিকে সেই দুটাও মুক্তি লাভ কৰিব। অসমীয়াও বহুখিনি শিল্পী কলা কুশলী ইয়াত জড়িত হৈ থাকিব চিনেমাখনত। গতিকে এখন ভাল চিনেমা হ'ব বুলি ভাবোঁ। আৰু তেনেদৰে মৰমবোৰ, জুবিনৰ প্ৰতি শ্ৰদ্ধা, মৰম, তেওঁৰ সৃষ্টিৰাজি, তেওঁক ভাল পোৱাৰ সেই শ্ৰদ্ধাৰ্ঘ্য, সেইখিনি সদায় তেনেদৰেই থাকক, তেনেদৰে অমৰ হৈ থাকিব। সেইটোৱে মই খুব সুখী হৈছিলোঁ প্ৰথম যেতিয়া তেওঁলোকে কথাটো কৈছিল। কিন্তু তথাপিতো জানি ল'ব যিহেতু লাগিব, সেইকাৰণে গোটেই ষ্টৰিটো শুনিছিলোঁ ভালকৈ। তেওঁলোকে গোটেইখিনি বুজোৱাৰ পিছত আমি কামটো কৰিবলৈ এতিয়া আগবাঢ়িছে তেওঁলোক। আৰু শুভেচ্ছা জনাইছোঁ, চিনেমাখন খুব ভাল হওক আৰু সকলোৱে আদৰি লওক। সেইটোৱে।